মেঘালয়ৰ পৰা আহিছে, আসামৰো আছে। অসমৰ কিমান মানুহ আছে আমাৰ হাত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। আপোনালোক গোৱালপাৰা এটা আমি তালি মাৰিব পাৰোঁ গোৱালপাৰাসকলৰ কাৰণে। হাত যিসকলে জমা নাই তেওঁলোক চাগে মেঘালয়, হয়নে? তো মেঘালয়ৰ পৰা কোন কোন আহিছে আমাৰ হাত যাব? মেঘালয়ৰ পৰা বেছি আহিছে। তো এখেতসকলৰ কাৰণে আমি হাত তালি মাৰিব পাৰোঁ। আৰু কিছুমান মানুহে অসমতো হাত নাদাঙিলে, মেঘালয়তো হাত নাদাঙিলে, তেওঁলোকৰ বাংলাদেশৰ সকলোকে ওলগ জনাইছো, ধন্যবাদ জ্ঞাপন কৰিছো। মই স্পেচিয়েলি আমাৰ যিসকল ক্লাব স্লিপাৰ ষ্টাৰ ছুপাৰ যিসকল ইয়াত খাৰা হ'ল, কেইবাজনো টিচি আৰু এটিচি, ডিটিচি, জেডটিচি, আমাৰ মাজত 4জন এছপিচি আছে, সতীশ ৰাভা ছাৰ। আমাৰ যোনবিলাক ছাত্ৰ জানে ইমান জাম্পিং কৰি কথাবিলাক মানে চবকে জাম্পিং কৰি লৈ যায়, সেনেকে মকল দেখিছো। এনেকুৱা কম্পিটিশ্যন দিয়াতে যেতিয়া 80,000 টকাৰ অসম ছবি দিছিল, তেতিয়া মই আমাৰ এই আছামত নামৰ গাড়ী মই ফোন পাইছিলো। হেল্ল' হেল্ল' কি বেয়া লাগিলা? আৰে আছামৰ ভিতৰত ছাকচেছ হৈছো। আৰু এই কম্পিটিশ্যনত আমি ছাকচেছ হ'ব টাৰ্গেট হ'ল এমএলএজনৰ টাৰ্গেট। আৰু সেইটো বুলি আপুনিও মানুহ হ'ব আৰু কৰড কৰি হ'ব। কাৰণ আমাৰ আগৰ মানুহ কেইজন এতিয়া যোনটি কমিটি কৰপতি হৈ গ'ল নহ'লে আমাৰ যোনটি কৰপতি আমাকে বিচাৰ নকৰে কৰপতি হ'লে যদি লাখপতি তাতে আমি এছটিচি মানুহ এতিয়া 4 বছৰৰ মূৰত গৈছোঁ 8 লাখ টকা দি লৈ। হেল্ল' 2জন মানুহ 2জন মানুহ ঘৰৰ মানুহ পিছে জব কেইটা হেল্ল' 2জন মানুহ আজি 8 লাখ টকা পাইছে। হেল্ল' এতিয়া চা এনেকে যদি ডক্টৰ যদি পইচা পাই থাকে আইটি কি হ'ব? এতিয়া স্কুটি প্ৰেজেণ্ট দিয়া নহয়, আজি স্কুটি প্ৰেজেণ্ট কৰিব মন যাব। হেল্ল' হয় না? এনেকুৱা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। তো দ্বিতীয়বাৰ এইটো আমাৰ লাইফষ্টাইলৰ চেমিনাৰত উপস্থিত হোৱা ছাৰ এইটো মঞ্চত দ্বিতীয়বাৰ হৈছে। তো লগতে আমি উপস্থিত হৈছে আমাৰ ছাৰৰ মেম হয়, তেখেতলৈ সকলোৱে এটা হাত তালি বিচাৰিছো। আৰু লগতে তেখেত আমি উপস্থিত নাই যদিও আমাৰ গুৰু হয় যোনটি গগৈ ছাৰলৈ য'তে আছে তাতে ভালে থাকিবৰ কাৰণে এটা হাত তালি বিচাৰিছো। আজি আমি সকলোৱে হয়তো মোৰ পৰিচয়টো নিদিলে হ'ব, তথাপিতো দিছো। নামটো মামু বৰুৱা ৰাভা, ঘৰ বামুনডঙা, গোৱালপাৰা ডিষ্ট্ৰিক্ট। এই লাইফষ্টাইলত জড়িত হোৱা মোৰ আজি 4 বছৰ। তো এই আজি মানে মোক এইবিলাক মঞ্চখনত আপোনালোকৰ আগত পৰ্যাপ্ত প্ৰেজেণ্টেশ্যনৰ কাৰণে মিষ্টাৰ লুই চন্দ্ৰ ৰাভা ছাৰে এইখিনি সুবিধা দিয়াৰ কাৰণে নথৈ সুখী, থেংকছ। তো কথাটোলে মানে ইয়াত মই লাইফষ্টাইলত প্ৰথমতে সৰুকৈ অভিজ্ঞতা সেই কথা অকণমান কম, তাৰপিছত পদাকৰ প্ৰেজেণ্টেশ্যন দিম। তো এই 4 বছৰ সময়খিনিত মই যে বহুত কিবা এটা কৰিব পাৰিছো সেইটো নহয়, কিন্তু আমি একেবাৰে কৰিব নোৱাৰাও নহয়। আমি ব্যৱসায়টোৰ লগত জড়িত থাকি আজি কিছুমান সৰু সুৰা এচিভমেণ্ট কৰিছো। তো এই লাইফষ্টাইলৰ মঞ্চখনৰ পৰাই বিদেশ যাত্ৰা কৰিব পাৰিছো। আৰু লগতে আমি 2022 মিনি চেলিব্ৰেট চিফাৰ প্লাছ লাইফষ্টাইলৰ প্লেটফৰ্মৰ পৰা এখন স্কুটি আৰু লগতে বহুত ডাঙৰ এটা মই লোন ইয়াৰ পৰাই লাইফষ্টাইলত অহাৰ পৰাই মই মাৰিব পাৰিছো। লাইফত আৰু বহুত কিবা কিবি
মই এচিষ্টেণ্ট কৰিছোঁ বুলি ভাবিছোঁ। তাৰ লগতে আপোনালোকক মই এটা নথৈ ধন্যবাদ জ্ঞাপন কৰিম। এইখিনি মই এইটো এচিষ্টেণ্টৰ কাৰণে